হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন। পাহাৰীয়া জিলাখনৰ সৰ্বত্ৰ এতিয়া বিহুৰ ব্যাপক প্ৰস্তুতি। ঢোল পেঁপা গগনাৰ মাতত উখল মাখল গ্ৰামাঞ্চল। বিহুক লৈ গাঁৱৰ জীয়ৰী বোৱাৰীৰ দেহত এতিয়া আখৈ ফুটিছে। জেং বিহুক লৈ ক্ৰমাৎ ব্যস্ততা বৃদ্ধি পাইছে গাঁৱৰ জীয়ৰী বোৱাৰী। পেঁপাৰ টিহিটি মাতেৰে বিহুতুলি কপাবলৈ সাজু হৈছে বকলীয়াঘাটৰ দিলীপ কোচ আৰু বসন্ত শইকীয়া। বকলীয়াঘাট হগলাকাটা গাঁৱৰ এইসকল মহিলাৰ ব্যস্ততা ক্ৰমাৎ বৃদ্ধি পাইছে জেং বিহুত। মুঠতে ৰঙালী বিহুক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে এতিয়া বকলীয়াঘাটৰ বিহুবলীয়া ৰাইজে। এই নতুন বছৰৰ বিহুলৈ আমি প্ৰস্তুতি কৰি আছোঁ। পেঁপা গগনা ঢোল পেঁপা গগনা এইবোৰকে বনাই আছোঁ। ক'বলৈনো কিটো আছে, এতিয়া আমাৰ অসমবাসীলৈ নতুন প্ৰজন্মক এটা কথাই মই ক'বলৈ বিচাৰিছোঁ, আমাৰ ঢোল পেঁপা গগনা সুতুলি এইবোৰ মানে নোহোৱা হৈ গৈছেগৈ। প্ৰায়বোৰ ল'ৰাই মানে নবজোৱা হৈ গৈছেগৈ। সেইকাৰণে আৰু বাহিৰৰ এইবোৰ বাদ্যবোৰ বজাবলৈ বেছিকৈ শিকিছে। সেইকাৰণে আমাৰ এইবোৰ আপুৰুগীয়া বস্তুবোৰ মানে নষ্ট কৰিব নালাগে। সকলো নতুন প্ৰজন্মক মই মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যাতে আমাৰ এই কৃষ্টিটো আমাৰ এইবোৰ বাদ্যযন্ত্ৰবোৰ ৰাখিবলৈ কাৰণে তেওঁলোকক অনুৰোধ কৰিছোঁ। বিহুটো আৰু কেইদিনমানহে আছে বাকী, গতিকে আমি বৰ্তমান প্ৰস্তুতি কৰি আছোঁ। পেঁপা গগনা সুতুলি এইবিলাক প্ৰস্তুত কৰি আছোঁ। আৰু বিহুটো প্ৰথমতে অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছাটো জনাইছোঁ। আৰু বিহুত ক'লেতো আমাৰ মনবিলাক ৰৈ নাথাকে থৌকি বা থৌ। বিহু ক'লে মনটো ভালে লাগি আহে। গোটেই মাহটোৰ কাৰণে আমি বিভিন্ন মঞ্চত প্ৰগ্ৰাম কৰি আহিছোঁ বা কৰোঁ। আৰু লগতে নৱপ্ৰজন্মবিলাকে যাতে এই আমাৰ লোকবাদ্যবিলাকৰ ওপৰত তেওঁলোকে যাতে আগ্ৰহী হয়, মই আশা কৰোঁ। তেওঁলোকে যাতে এইবিলাকো ৱেষ্টাৰ্ণ মিউজিকৰ লগতে যাতে আমাৰ লোকবাদ্যবিলাককো আগুৱাই নিয়ে, মই সেইখিনিয়ে কামনা কৰোঁ। মই প্ৰায় সৰুৰ পৰাই আমাৰ যিবিলাক মামা খুৰা সকলোকে দেখি আমি যি ধৰণে আগুৱাইছিলোঁ, ধৰক সময়ত আমি পেঁপাটো কেনেকৈ আমি শিকিছিলোঁ, ধৰক নৰাৰে আমি চুপহিটো বনাই লৈছিলোঁ, বাঁহৰ আকেৰে আমি গৰম নলটো বনাই, আমাৰ মহৰ শিঙে নাছিলে তেতিয়া, আমি তেনেকুৱা দিনৰ পৰা আমি আগ্ৰহী হৈছিলোঁ আচলতে শিকিবলৈ। আৰু আজিকালি নৱপ্ৰজন্মক তেনেকৈ আগ্ৰহী আমি দেখা পোৱা নাই। গতিকে তেওঁলোকে শিকক। লোকবাদ্যবিলাকো আমাৰ নিজৰে সম্পত্তি, আমাৰ জাতিৰ কৃষ্টি সংস্কৃতি। এইবিলাক আগুৱাই নিবলৈ আমি কৰ্মশালাও কৰাইছোঁ। তেওঁলোকতো কৰ্মশালাটো প্ৰায় ল'ৰা ছোৱালীবিলাকক কম দেখোঁ। আমি ভাবোঁ আহক, আৰু যিমান আগুৱাই যাব তেওঁলোকেও এদিন অসমৰ নাম বিশ্ব দৰবাৰত ব্যুৰো ৰিপৰ্ট, বকলীয়াঘাট লাইভ।